আজিৰ এই সভাত উপস্থিত থকা সকলো গণমান্য ব্যক্তিকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে মোৰ প্ৰতি যি মৰম আৰু আশীৰ্বাদ প্ৰদান কৰিছে, মই লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি ইয়ালৈ আমন্ত্ৰণ কৰি অনা উদয়াদিত্য গোস্বামী ছাৰলৈ। তেখেতক প্ৰায় যোৱা 4-5 বছৰ ধৰিয়েই জানো, কাৰণ মোৰ যিটো জাৰ্ণি, সেই জাৰ্ণিটোত তেখেতে সেইখিনি সময়ৰ পৰাই মোৰ লগত থিয় দি আছে। গতিকে আজি প্ৰথমতে মই তেওঁক ধন্যবাদ জনাব বিচাৰিছোঁ, কাৰণ তেখেতৰ সেই সহায়খিনি নোহোৱা হ'লে কিজানি কোনোবাখিনিত মোৰ এই যাত্ৰাটো হয়তো পলম হৈ গ'লহেঁতেন। এইখিনিতে মই নাম ল'ব লাগিব, কাৰণ ইয়াত মোৰ সকলো শিক্ষকক দেখা পাইছোঁ। মোৰ হাইস্কুলৰ পৰা আৰম্ভ কৰি ৰূপম ছাৰ, তেখেতে আমাক বিজ্ঞান আৰু অংকৰ পাঠদান কৰিছিল। তাৰ পাছত যিহেতু মোৰ 2 বছৰৰ সম্পূৰ্ণ দায়িত্বভাৰ গ্ৰহণ কৰিছিল লখিমপুৰৰ ব্ৰহ্মপুত্ৰ ভেলী একাডেমী, এই ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ ছাৰ ৰাহুল বৰা ছাৰ আজি উপস্থিত আছে। তেখেতৰ কাষতে উপস্থিত আছে জিতুমণি নেওগ ডাঙৰীয়া, লগতে নৱজিৎ দা, লগতে ভুৱন শইকীয়া ছাৰ। তেওঁলোকে সেই সময়ত বাতৰি পৰিৱেশন নকৰা হ'লে কিজানি কোনোবাখিনিত ময়ো থাকি গ'লোহেঁতেন, কোনোবাখিনিত হয়তো আজি এই স্থানত উপনীত হোৱাত মোৰ পলম হৈ গ'লহেঁতেন। লগতে এনে বহু আজি ব্যক্তি ইয়াত উপস্থিত আছে, অমৰেন্দ্ৰ কলিতা ছাৰ, আন বহু লোক উপস্থিত আছে। এই সকলো লোককে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰোবাৰ নাম যদি মোৰ মুখৰ পৰা ৰৈ গৈছে, মই তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। কিন্তু আজিৰ এই মোমেণ্টটোত উপস্থিত হোৱাৰ পাছত মই এটা কথা ক'বলৈ বিচাৰিম যে শিক্ষাৰ ক্ষেত্ৰত যে আৰ্থিক দৈন্যতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে, সেই কথা মোৰ জৰিয়তে সমাজৰ ব্যক্তিসকলে আপোনালোকে সেইটো প্ৰমাণ কৰি দিলে। যিহেতু অলপতে ঘোষণা কৰা APSC কম্বাইণ্ড কম্পিটেটিভ এক্সাম সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত ACSৰ 14 নম্বৰ স্থান মই লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু সেই জাৰ্ণিটো ডেফিনেটলি ইজি নাছিলে। যিহেতু ইয়াত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে মোক দুআষাৰ ক'বলৈ দিয়া হৈছে, গতিকে তেওঁলোকক মোৰ যি চমু, যি মোৰ অভিজ্ঞতা, মোৰ জীৱনৰ যি অভিজ্ঞতা, জীৱনৰ অভিজ্ঞতাৰ পৰা যদি মই দুআষাৰ কথা ক'বলৈ যাওঁ, কালিও মই এই কথাটোৱেই কৈছোঁ যে জীৱনত সকলোৰে ডেফিনেটলি প্ৰব্লেম থাকে। মোৰ প্ৰব্লেমটো ফাইনেন্সিয়েল সমস্যা আছিলে, টকা পইচাৰ দ্বাৰা মোৰ সমস্যাসমূহ আছিল। কিন্তু সকলোৰে সমস্যাসমূহ ডেফিনেটলি একেই নহয়। কাৰোবাৰ ঘৰতো টকা পইচা বহুত আছে, কিন্তু তেওঁলোকৰ ঘৰত আন কোনো সমস্যা থাকিব পাৰে। এনে বহু ছাত্ৰ ছাত্ৰীয়ে এইবাৰ অলপতে ঘোষণা কৰা APSC পৰীক্ষাত উত্তীৰ্ণ হৈছে, যাৰ পৰীক্ষাৰ 2 দিন আগতো পৰিয়ালৰ কোনোবা লোক ঢুকাইছে, যাৰ পৰীক্ষাৰ 3-4 দিন আগতো ঘৰত কিবা সমস্যা হৈছে। গতিকে মই ভাবোঁ সকলোৰে জীৱনত একোখন সংগ্ৰাম থাকে। সংগ্ৰাম কেৱল টকা পইচাৰ সংগ্ৰামেই নহয়। মোৰ সংগ্ৰামখন টকা পইচাৰ সংগ্ৰাম আছিল, আপোনালোকৰ সংগ্ৰামখন বেলেগ হ'ব পাৰে। কিন্তু আচল কথাটো এইটোৱেই, সেই সংগ্ৰামখনৰ পৰা ওলাই আহি পেলাই আপোনালোকে কেনেদৰে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে, সেই গোটেই দায়িত্বভাৰ কিন্তু আপোনালোকৰ নিজৰ ওচৰতেই আছে। কাৰণ নিজে যদি আপুনি সেই পাকচক্ৰটোৰ পৰা ওলাই আহিব নোৱাৰে, আপোনাক ওলাই কোনেও আনিব নোৱাৰে, যদিহে আপোনাৰ মনত সেই ধাউতিটো নাই। সেইকাৰণে মই সদায় ভগৱানক বিশ্বাস কৰিছিলোঁ, কাৰণ সৰুৰে পৰা যিহেতু মই তেনেকুৱা এটা পৰিস্থিতিত মই ডাঙৰ দীঘল হৈছিলোঁ। মই সদায় বিশ্বাস কৰিছিলোঁ যে এই পৰিস্থিতিটোৰ পৰা মই ওলাই যাব বিচাৰোঁ। মই দুখীয়া ঘৰত জন্ম লোৱাৰ কাৰণে কেতিয়াও মই নিজকে ৰিপেণ্টেশ্যন কৰা নাছিলোঁ, মই কেতিয়াও দুখ কৰা নাছিলোঁ যে মোৰ দেউতাৰ নতুবা মোৰ মায়ে কষ্ট কৰিছে। কিন্তু মই সদায় সেইটোক এটা ইনস্পিৰেশ্যন হিচাপে লৈছিলোঁ যে আজি যদি মই এই পৰিয়ালৰ পৰা গৈ এজন ভাল ব্যক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰোঁ, ই সমাজত এটা নিদৰ্শন দাঙি ধৰিব, লগতে মোৰ দৰে আন 100 গৰাকী ৰুবুক ই ডেফিনেটলি তেওঁলোকক ইনস্পায়াৰ কৰিবলৈ চেষ্টা কৰিব। আৰু সেই একে ভাৱধাৰা থকাৰ কাৰণেই কিজানি আজি আপোনালোকৰ সন্মুখত এই মঞ্চত মই থিয় দি আছোঁ। সেই ভাৱধাৰা নাথাকাহেঁতেন, যদিহে মই নিজকে এগৰাকী দুখীয়া ঘৰৰ ছাত্ৰ বুলি ভিক্টিমাইজ কৰি ল'লোহেঁতেন, যদিহে মই তেনেদৰেই ৰৈ গ'লোহেঁতেন, কিজানি আজি মই এই মঞ্চত উপস্থিত নাথাকিলোহেঁতেন। গতিকে এই শিক্ষানুষ্ঠানখনলৈ মোক মাতি অনাৰ বাবে মই উদয়াদিত্য গোস্বামী ছাৰক আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে মোক আজি কৈছিল যে তেখেতে ইয়াত এটা ব্যৱস্থা গ্ৰহণ কৰিছে, ছাত্ৰ ছাত্ৰীসকলক কম্বাইণ্ড কম্পিটেটিভ এক্সামিনেশ্যনৰ চিভিল ছাৰ্ভিচ APSC হওক UPSC হওক তাৰ প্ৰস্তুতিত তেওঁলোকক সহায় কৰিবৰ কাৰণে তেখেতে চেষ্টা কৰি আছে। যিহেতু মই দিল্লীত এখন ব্যক্তিগত খণ্ডৰ কোচিং প্ৰতিষ্ঠানত কাম কৰি আছিলোঁ, গতিকে মই দৈনিক প্ৰায় 40-50 গৰাকী চিভিল ছাৰ্ভিচ এছপিৰিয়েণ্টৰ লগত মোৰ দৈনিক কথা হৈছিল। লগতে মোৰ এটা যিহেতু ইউটিউব চেনেল আছে, তাৰ জৰিয়তে মই ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন কম্পিটেটিভ এক্সামিনেশ্যনৰ প্ৰস্তুতিৰ কাৰণে তেওঁলোকক যিহেতু গাইডেঞ্চ দি আছিলোঁ, এট দ্য ছেইম টাইম মই তেওঁলোকৰ পৰা প্ৰত্যেক দিনাখনে সেই একেখিনি প্ৰশ্নই পাইছিলোঁ যে দাদা APSC দিবৰ কাৰণে কি পঢ়িব লাগিব, দাদা APSC অসমীয়াত লিখিব পাৰিমনে, দাদা APSC গাঁৱত থাকি পঢ়িলে হ'বনে। আটাইতকৈ ডাঙৰ কথাটো হ'ল যিহেতু মই দিল্লীত 3 বছৰ থাকিলোঁ, তাত মই দেখা পালোঁ দিল্লী ৰাজস্থানৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে 10মান শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছতেই, 12 শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছতেই তেওঁলোকে APSC UPSC বাকী যিবিলাক নেশ্যনেল লেভেলৰ কম্বাইণ্ড কম্পিটেটিভ এক্সামিনেশ্যনৰ কাৰণে তেওঁলোকে প্ৰস্তুতি আৰম্ভ কৰে। আৰু সেই একেটা সময়তে আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলে, আমাৰ গাঁৱৰ ছাত্ৰ ছাত্ৰীসকলে বুজি নাপায় যে তেওঁলোকে কি মাধ্যমত পৰীক্ষাটো লিখিব। আৰু তাৰ মূল প্ৰধান সমস্যাটোৱেই হৈছে আমাৰ মাজত এৱেৰনেছটো নাই। মই যিখন গাঁৱৰ পৰা আহিছোঁ, তাৰ পৰা ইয়াৰ পূৰ্বে কোনেও APSC পৰীক্ষাত উত্তীৰ্ণ হোৱাটো দূৰৰে কথা, কোনেও এই পৰীক্ষাটোত অৱতীৰ্ণই হোৱা নাছিলে, কোনেও এই পৰীক্ষাটো এটেম্পটেই দিয়া নাছিলে।
মই যেতিয়ালৈকে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা উত্তীৰ্ণ হোৱা নাছিলোঁ মই ভবাই নাছিলোঁ মই জীৱনত কি হ'বলৈ গৈ আছোঁ মই চিভিল ছাৰ্ভিচৰ নামেই শুনা নাছিলোঁ মই নাজানো APSC কি হয় মই নাজানো UPSC কি হয় মই নাজানো UPSC পাছ কৰিলে কি চাকৰি পায় মই নাজানো APSC পাছ কৰিলে কি চাকৰি পায় ভাবিছিলোঁ বিজ্ঞান শাখাৰ এজন ছাত্ৰ ডক্টৰ হ'ব লাগিব অথবা ইঞ্জিনিয়াৰ এজন হ'ব লাগিব ডক্টৰো হ'ব নোৱাৰিলোঁ ইঞ্জিনিয়াৰো হ'ব নোৱাৰিলোঁ সেইকাৰণে ভাবিলোঁ এতিয়া গ্ৰেজুৱেশ্যন কৰিম নৰ্মেল BSc কৰিম BSc কৰাৰ পিছত এজন বিজ্ঞানী হোৱাৰ সপোন দেখিছিলোঁ কাৰণ ব্ৰহ্মপুত্ৰ ভেলী একাডেমীত মোক যি শৈক্ষিক তেওঁলোকে ভেটি নিৰ্মাণ কৰি দিছিল তাৰ দ্বাৰা মই চিয়'ৰ আছিলোঁ যে মোৰ একাডেমিক লাইনটো ভাল গতিকে মই এগৰাকী ভাল অধ্যাপক হ'ব পাৰিম কিন্তু যেতিয়াই মই গুৱাহাটীলৈ গ'লোঁ মই দেখা পালোঁ মোৰ ৰুমমেটসকলে চিভিল ছাৰ্ভিচৰ প্ৰস্তুতি চলাই আছে ফেচবুক খুলিলোঁ ফেচবুকত দেখা পালোঁ প্ৰত্যেক বছৰে যেতিয়া কম্পিটিটিভ এক্সামবিলাকৰ ৰিজাল্ট ঘোষণা কৰা হয় মই কটনত পঢ়িছিলোঁ কটনৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকক সম্বৰ্ধনা জনায় যে কটন বিশ্ববিদ্যালয়ৰ পৰা আজি আমুকে আমুক পৰীক্ষাটো পাছ কৰিলে সেই কথাবিলাকে মোক ইনস্পায়াৰ কৰিলে মই ভাবিলোঁ ময়ো কিজানি চিভিল ছাৰ্ভিচ পৰীক্ষাৰ প্ৰস্তুতি চলোৱা আৰম্ভ কৰিব লাগে আৰু তেতিয়াৰ পৰাই মই চিভিল ছাৰ্ভিচ এক্সামিনেশ্যনৰ প্ৰস্তুতি চলালোঁ প্ৰস্তুতিৰ জাৰ্ণিটো ডেফিনেটলি ইজি নাছিলে কাৰণ সেইখিনি সময়ত মোক উদয়াদিত্য গোস্বামী ছাৰে যথেষ্ট আৰ্থিকভাৱে সহায় কৰিছিল কিন্তু এট দ্য ছেম টাইম মই গুৱাহাটীত কিছুমান ব্যক্তিগত খণ্ডৰ কামো কৰি আছিলোঁ তাত মই টিউশ্যন পঢ়াইছিলোঁ তাত মই অল ইণ্ডিয়া ৰেডিঅ'ৰ আকাশবাণী গুৱাহাটীৰ কপিৰাইটাৰ হিচাপেও কাম কৰি আছিলোঁ আৰু তাৰ মূল কাৰণটোৱে আছিলে আমি সকলোৱে জানো যে চিভিল ছাৰ্ভিচ পৰীক্ষাত অৱতীৰ্ণ হ'বৰ কাৰণে ধনী হ'ব নালাগে কিন্তু পইচা নিশ্চয়কৈ লাগে কাৰণ কিতাপসমূহৰ যি দাম সেই কিতাপসমূহ কিনিবৰ কাৰণে দুবাৰ ভাবিব লগা হয় আৰু তেনেদৰে মই প্ৰস্তুতি আৰম্ভ কৰিলোঁ 2022 বৰ্ষত মই প্ৰথমটো UPSCৰ এটেম্প দিলোঁ সেই এটেম্পটত মই প্ৰিলিমছত ফেইল কৰিছিলোঁ তাৰ পাছত মই 2023 বৰ্ষত মোৰ দ্বিতীয়টো এটেম্প দিলোঁ য'ত মই প্ৰিলিমছ উত্তীৰ্ণ হ'লোঁ কিন্তু মেইনছত মই 12 নম্বৰ কম হোৱাৰ কাৰণে ইণ্টাৰভিউ ষ্টেজলৈ যাব নোৱাৰিলোঁ তেতিয়াই মই চিন্তা চৰ্চা কৰিলোঁ যে নেশ্যনেল লেভেলৰ পৰীক্ষাসমূহ দি থাকিম কিন্তু এট দ্য ছেম টাইম মই অসমৰ পৰীক্ষাসমূহতো অৱতীৰ্ণ হোৱাৰ কথা চিন্তা কৰিব লাগে তেতিয়াই মই ভাবিলোঁ 2024 বৰ্ষত মই প্ৰথমবাৰৰ কাৰণে APSC পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কথা ভাবিলোঁ 2024 বৰ্ষৰ মাৰ্চ মাহত অনুষ্ঠিত হোৱা প্ৰিলিমছ পৰীক্ষাত মই অৱতীৰ্ণ হ'লোঁ প্ৰিলিমছ উত্তীৰ্ণ হ'লোঁ জুলাই মাহত মেইনছ হ'ল মেইনছ উত্তীৰ্ণ হ'লোঁ নৱেম্বৰ মাহৰ 28 তাৰিখে মোৰ ইণ্টাৰভিউ আছিল আৰু ইণ্টাৰভিউ উত্তীৰ্ণ হ'লোঁ আৰু অলপতে ঘোষণা কৰা কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ পৰীক্ষাত ACS শাখাৰ মই 14 নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হ'লোঁ গতিকে মোৰ যিটো কাহিনী মোৰ কাহিনীটোৰ পৰা ছাত্ৰ ছাত্ৰীসকলে কি শিকিব তেওঁলোকে হয়তো সকলোৰে পাৰ্চপেক্টিভ বেলেগ বেলেগ হ'ব পাৰে কিন্তু মই এটাই কথা ক'ব বিচাৰোঁ যে মোৰ দৰে এটা পৰিয়ালৰ পৰা গৈ যদি মই আজি এই স্থানত উপনীত হ'ব পাৰিছোঁ তোমালোকে ডেফিনেটলি মোতকৈ বহু ওপৰত তোমালোকে যাবলৈ পাৰিবা তাৰ কাৰণে মই তোমালোকলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সদুশেষত উপস্থিত থকা প্ৰত্যেকগৰাকী গণমান্য ব্যক্তিলৈ মোৰ শ্ৰদ্ধা নিবেদিত লগতে মোৰ লগতে এই পৰীক্ষাটো যিসকল উত্তীৰ্ণ হৈছে ইয়াৰ উপস্থিত থকা সকলোলৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ যিহেতু এতিয়া একেলগেই ছাৰ্ভিচ কৰিব লাগিব আজি মোক উদয়াদিত্য ছাৰে কৈ আছিলে যে আমি গহপুৰ অঞ্চলখনক আমি সলনি কৰাৰ আমাৰ ওচৰত সেই কেপেবিলিটিটো আছে আমি একেলগতে ইমানখিনি লোক উত্তীৰ্ণ হৈছোঁ ডেফিনেটলি আমি ৰাইজৰ কাৰণে কাম কৰি গ'লে গহপুৰ অঞ্চলত অনাগত সময়ত 10জন কিয় 100গৰাকী লোকে কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ দৰে পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিব যদিহে ছাত্ৰ ছাত্ৰীসকলৰ কিবা প্ৰশ্ন আছে চিভিল ছাৰ্ভিচ পৰীক্ষাৰ প্ৰস্তুতি ৰিলেটেডেই হওক বাকী কিবা প্ৰশ্ন যদি সোধে মই ডেফিনেটলি উত্তৰ দিবলৈ চেষ্টা কৰিম নমস্কাৰ মোৰ নাম শ্ৰী অভিকানন্দ হাজৰিকা মই পোনপ্ৰথমে তোমালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই দাদা বুলি সম্বোধন কৰিছোঁ কিয়নো মই সৰুৰ পৰাই পাই আহিছোঁ মই জানিব বিচাৰিছোঁ যে মানে আমি সকলোৱে জানিব বিচাৰিছোঁ তুমি কেনেদৰে প্ৰস্তুতি কৰিছিলা চিভিল ছাৰ্ভিচৰ বাবে যিহেতু মই কৈছোঁ যে মই কটন বিশ্ববিদ্যালয়ত যেতিয়া স্নাতক ডিগ্ৰী গ্ৰহণ কৰি আছিলোঁ মই প্ৰথম ছেমিষ্টাৰৰ পৰাই দিল্লীৰ এখন ব্যক্তিগত খণ্ডৰ কোচিং প্ৰতিষ্ঠানৰ অনলাইন ছাবস্ক্ৰিপশ্যন লৈছিলোঁ IIT JAM পৰীক্ষাৰ কাৰণে মোৰ সেইটো সময়ত মই কৈ থোৱে মোৰ বিজ্ঞানী হোৱাৰ বহুত ইচ্ছা আছিল তাৰ পাছত যেতিয়া মই চিভিল ছাৰ্ভিচৰ প্ৰস্তুতি আৰম্ভ কৰিলোঁ প্ৰথমতে মই এতিয়াও মনত আছে মই ফ্লিপকাৰ্টৰ পৰা লক্ষ্মীকান্ত কিতাপখন অৰ্ডাৰ কৰিছিলোঁ যিসকলে চিভিল ছাৰ্ভিচৰ প্ৰস্তুতি অলপমান হ'লেও আৰম্ভ কৰিছে তেওঁলোকে জানে লক্ষ্মীকান্তৰ কিতাপখনক চিভিল ছাৰ্ভিচৰ বেকবোন বুলি কোৱা হয় পলিটি ছাবজেক্টৰ কাৰণে আৰু কিতাপখন অৰ্ডাৰ কৰাৰ কাৰণটো আছিলে মই জানিব বিচাৰিছিলোঁ যে এই বস্তুটো মোৰ কাৰণে মানে মই পাৰিম নে নাই যে মই সেই কিতাপখনে যদি নোৱাৰোঁ তেন্তে মই চিভিল ছাৰ্ভিচ ট্ৰাই কৰি লাভ নাই আৰু যেতিয়া মই সেই লক্ষ্মীকান্তৰ কিতাপখন অৰ্ডাৰ কৰিলোঁ পঢ়া আৰম্ভ কৰিলোঁ তেতিয়া মই ৰিয়েলাইজ কৰিলোঁ যে হয় মোৰ বিজ্ঞানতকৈ বেছি দেখোন এই ছাবজেক্টটোৰ প্ৰতিহে ধাউতি বৃদ্ধি হৈছে তেতিয়া মই লাহে লাহে এখন দুখনকৈ প্ৰত্যেক মাহত মই ট্ৰাই কৰিছিলোঁ 2 টকা জমা কৰি পেলাই সেই কিতাপসমূহ মই অৰ্ডাৰ কৰিছিলোঁ কাৰণ অনলাইনত 2 টকাত কমকৈ পাই কাৰণে অনলাইন অৰ্ডাৰ কৰিছিলোঁ পঢ়া শুনা আৰম্ভ কৰিছিলোঁ তেনেদৰে গ্ৰেজুৱেশ্যনৰ লেভেলতে পঢ়া শুনা কৰি আছিলোঁ কিন্তু বেছি পঢ়া শুনা হোৱা নাছিলে
কাৰণ কটন বিশ্ববিদ্যালয়ত যেতিয়া মই স্নাতক কৰি আছিলোঁ একাডেমিক অলপমান প্ৰেছাৰ থাকে প্ৰেক্টিকেল থাকে থিয়ৰী থাকে এক্সামিনেশ্যন থাকে কিন্তু কৰোনা ভাইৰাছ যেতিয়া আহিলে সেই বস্তুটো মোৰ কাৰণে এক প্ৰকাৰে আশীৰ্বাদ স্বৰূপ হ'ল কৰোনা ভাইৰাছ অহাৰ লগে লগে ক্লাছসমূহ অনলাইন হোৱা আৰম্ভ হ'ল অনলাইন হোৱাৰ লগে লগে বহুখিনি সময় বাচি গ'ল সেই বাচি থকা সময়খিনিত মই ভাবিলোঁ এইখিনি ভালদৰে ইউটিলাইজ কৰা যাওক তেতিয়া আচলতে মই ভালদৰে চিভিল ছাৰ্ভিচৰ প্ৰস্তুতি আৰম্ভ কৰিলোঁ চিলেবাছৰ প্ৰত্যেকটো টপিক খুটি নাটি মাৰি মই পঢ়া আৰম্ভ কৰিলোঁ আৰু তেনেদৰেই মই 2021 চনলৈ মোৰ UPSCৰ যিহেতু মই প্ৰথমতে UPSC প্ৰস্তুতি আৰম্ভ কৰিছিলোঁ UPSC প্ৰায় 70-80% চিলেবাছ সম্পূৰ্ণ হৈ গৈছিল কিন্তু তাৰ পাছতে মই সেই এটেম্পটোত ফেইল কৰিছিলোঁ ফেইল কৰাৰ কাৰণটো আছিল মই যিহেতু সেইখিনি সময়ত প্ৰস্তুতি চলাই আছিলোঁ মোৰ ৰিভিজন নাছিলে মোৰ পৰীক্ষাত প্ৰশ্নটো দেখাৰ লগে লগে মনত পৰিছে বিষয়টো মই পঢ়িছোঁ কিন্তু কেতিয়া পঢ়িছোঁ কি পঢ়িছোঁ সকলো পাহৰি গৈছোঁ তেতিয়াই মই আচলতে ৰিয়েলাইজ কৰিছিলোঁ যে চিভিল ছাৰ্ভিচৰ প্ৰস্তুতিত কি পঢ়িছোঁ ডাঙৰ কথা নহয় সেই বস্তুটো কিমানবাৰ ৰিভাইজ কৰিছোঁ কিমান ভালদৰে পঢ়িছোঁ সেইটো ডাঙৰ কথা টেবুলৰ সন্মুখত কেই ঘণ্টা পঢ়িছোঁ সেইটো ডাঙৰ কথা নহয় কিন্তু সেই বহি থকা ঘণ্টাকেইটা মই কিমান ধৰণে ইউটিলাইজ কৰিছোঁ সেইটো ডাঙৰ কথা মই 2021 চনত যেতিয়া প্ৰস্তুতি চলাইছিলোঁ এতিয়াও মনত আছে মই ফেচবুক আনষ্টল কৰিছিলোঁ হোৱাটছআপ আনষ্টল কৰিছিলোঁ ইনষ্টাগ্ৰাম আনষ্টল কৰিছিলোঁ ভাবিছিলোঁ পঢ়া শুনা কৰিম প্ৰায় ডেইলি 12-13 ঘণ্টা পঢ়া শুনা কৰিছিলোঁ কিন্তু তাৰ পাছত মই ৰিয়েলাইজ কৰিলোঁ চিভিল ছাৰ্ভিচ তেনেকুৱা নহয় চিভিল ছাৰ্ভিচ সমাজৰ পৰা আঁতৰি থাকি 12-13 ঘণ্টা কৰি পঢ়া বস্তু নহয় চিভিল ছাৰ্ভিচ সমাজৰ মাজত থাকি সকলোৰে লগত কানেক্টেড থাকিও যদি ভালদৰে মই 6-7-8 ঘণ্টা দৈনিক পঢ়িছোঁ সেয়া যথেষ্ট আৰু সেইটোৱেই কৰিলোঁ অনাগত এটা বছৰ আৰু তাৰ ফলশ্ৰুতিতে কিজানি আজি মই এই স্থানত উপনীত হৈছোঁ আশা কৰোঁ উত্তৰটোৱে তোমাৰ প্ৰশ্নটো এড্ৰেছ কৰিছে হয় আৰু এটা প্ৰশ্ন আছিলে আপুনি APSC পৰীক্ষাৰ কাৰণে কেনেধৰণৰ কিতাপসমূহ অধ্যয়ন কৰিছিলে APSCৰ কাৰণে যিটো ষ্টেণ্ডাৰ্ড এখন বুক লিষ্ট থাকে APSC আৰু UPSC প্ৰাইম ডিফাৰেঞ্চটো হ'ল UPSCৰ চিলেবাছটোৱে APSC ফ'ল' কৰে একমাত্ৰ পাৰ্থক্যটো হৈছে APSC পৰীক্ষাত 30% অসম ৰিলেটেড প্ৰশ্ন আহে গতিকে মই যদি ছাবজেক্ট ৱাইজ মেজৰ ছাবজেক্টখিনি কৈ দিব বিচাৰিছোঁ ইণ্ডিয়ান পলিটিৰ কাৰণে M লক্ষ্মীকান্তৰ যিখন কিতাপ আছে সেইখন যথেষ্ট হয় মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে স্পেক্ট্ৰাম পাব্লিকেশ্যনৰ এখন কিতাপ আছে আহিৰ ভৈৰৱৰ সেই কিতাপখন যথেষ্ট গুৰুত্বপূৰ্ণ এনচিয়েণ্ট হিষ্ট্ৰী আৰু মেডাইভেল ইণ্ডিয়ান হিষ্ট্ৰীৰ কাৰণে তামিলনাডুৰ যিখন ষ্টেট বৰ্ডৰ কিতাপ আপোনালোকে অনলাইনত ক্ৰয় কৰিব পাৰিব সেই দুখন কিতাপ যথেষ্ট গুৰুত্বপূৰ্ণ ইকনমিক্সৰ কাৰণে তেনেদৰে আপোনালোকে ৰমেশ সিঙৰ কিতাপখন ফ'ল' কৰিব পাৰে এট দ্য ছেইম টাইম মুনাল পাটেল নামৰ যিগৰাকী ইকনমিক্সৰ অধ্যক্ষ তেখেতৰ ইউটিউব চেনেলটো আপোনালোকে ফ'ল' কৰিব পাৰে মই আশা কৰোঁ এইখিনি মেজৰ টপিক তাৰ লগতে ছায়েন্স টেকন'লজি আছে এনভাইৰনমেণ্ট আছে ইক'লজি আছে সেইখিনি আপোনালোকে পঢ়া শুনা কৰিব লাগিব আৰু মই যদি অসমৰ যিহেতু 30% প্ৰশ্ন আহে অসম পাৰ্টৰ কথা ক'বলৈ গ'লে আমাৰ শৈলেন বৈশ্য ছাৰৰ আছাম জেনেৰেল ইন্ট্ৰডাকশ্যন টু আছাম জেনেৰেল নলেজ নামৰ এখন কিতাপ আছে সেই কিতাপখন আপোনালোকে পঢ়িব পাৰে তাৰ উপৰি আপোনালোকে দৈনিক নিউজ পেপাৰ পঢ়া শুনা আৰম্ভ কৰক যিহেতু আপোনালোকে এতিয়া ক্লাছ 10, 11, 12 নতুবা গ্ৰেজুৱেশ্যন কৰি আছে এতিয়াৰ পৰাই যদি আপোনালোকে দৈনিক বাতৰি কাকত পঢ়া আৰম্ভ কৰে আপোনালোকৰ চিভিল ছাৰ্ভিচৰ কাৰণে যিটো এপ্টিটিউড লাগে প্ৰিলিমছৰ প্ৰশ্ন ছল্ভ কৰিবৰ কাৰণেই হওক মেইনছৰ উত্তৰ লিখিবৰ কাৰণেই হওক ইণ্টাৰভিউৰ প্ৰশ্নৰ উত্তৰ দিবৰ কাৰণেই হওক যিটো মানুহক এপ্টিটিউড লাগে সেই এপ্টিটিউডটো ডেভেলপ কৰিবৰ কাৰণে নিউজ পেপাৰ অধ্যয়নে আপোনালোকক ডেফিনেটলি সহায় কৰিব ধন্যবাদ ধন্যবাদ নমস্কাৰ মই দিব্যজ্যোতি শইকীয়া BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ ছাত্ৰ মই আপোনাৰ লগতে আৰু বাকী উত্তীৰ্ণসকলৰ পৰাও জানিব খুজিম আৰু তেওঁলোকে যাতে আগন্তুক আহিবলগীয়া স্পীচখিনি এই কথাটো এড্ৰেছ কৰে আপোনালোকে যেতিয়া 15-20 ছেকেণ্ড সময় ভাবে যে আপোনালোকেতো এতিয়া উত্তীৰ্ণ কৰিলে পৰীক্ষাটো গতিকে এই সময়ত আপোনাৰ কিবা মনলৈ ভাৱ আহে নেকি বা অনুভৱ হয় নেকি যে থ্ৰু আউট দ্য প্ৰিপেৰেশ্যন আপোনালোকে যদি আৰু এই ষ্টেপটো ল'লেহেঁতেন আপোনালোকৰ আৰু বেটাৰ হ'লহেঁতেন আপোনালোকে ভাবে নেকি যিহেতু আপোনালোকে কেনেকৈ প্ৰিপেৰেশ্যন কৰিছিলে আমি বহুত কথা গম পালোঁ গতিকে আপোনালোকে লাগে নেকি যে এইটো ষ্টেপ লোৱা হ'লে কিজানি আৰু বেটাৰ হ'লহেঁতেন বা এই ষ্টেপটো যদি নল'লোহেঁতেন তেতিয়া আৰু বেটাৰ হ'লহেঁতেন ডেফিনেটলি মই বেলেগ সকলেও সেই কুৱেশ্যনটো এড্ৰেছ কৰিব কিন্তু মই নিশ্চয়কৈ ভাবোঁ কাৰণ হয়তো বহুতে নাজানে যে মই APSC পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ আগতে প্ৰায় 10টামানকৈ পৰীক্ষাত ফেইল কৰিছোঁ যেনে মই ইতিমধ্যে কৈছোঁ UPSC ফাৰ্ষ্ট এটেম্পটত মই প্ৰিলিমছত ফেইল কৰিছোঁ UPSCৰ ছেকেণ্ড এটেম্পটত মই মেইনছত ফেইল কৰিছোঁ UPSCৰ চেণ্ট্ৰেল ডিফেন্স ছাৰ্ভিচ এক্সামিনেশ্যনত মই প্ৰায় 5 নম্বৰৰ কাৰণে ফেইল কৰিছোঁ SSC CGLৰ ফাৰ্ষ্ট এটেম্পটত 3 নম্বৰৰ কাৰণে ফেইল কৰিছোঁ ইণ্টেলিজেন্স ব্যুৰোৰ ACIO পৰীক্ষাত মই 7 নম্বৰৰ কাৰণে ফেইল কৰিছোঁ তেনেদৰে মই বহুখিনি পৰীক্ষাত ফেইল হোৱাৰ পাছতহে এই APSC পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ গতিকে সেই মই যিখিনি ভুল কৰিছিলোঁ মই বেছিকেলি দুটা ভুল কৰিছিলোঁ প্ৰথম ভুলটো কৰিছিলোঁ
চিভিল ছাৰ্ভিচৰ প্ৰস্তুতি যেতিয়া মানুহে আৰম্ভ কৰে তেতিয়া গোটেই পৃথিৱীখনৰ কথা জনা আৰম্ভ হৈ যায় তেতিয়া আমি নিজকে ভাবি লওঁ যে কাষৰ দুজনতকৈ মই বেছি জানো কাৰণ কাষৰ দুজনে যদি ইণ্ডিয়ান পলিটি পঢ়া নাই মই ইণ্ডিয়ান পলিটি পঢ়িছোঁ কাষৰ দুজনে হিষ্ট্ৰী নাই পঢ়া মই হিষ্ট্ৰী পঢ়িছোঁ কাষৰ দুজনে এনভাইৰনমেণ্ট নাজানে মই জানো সেই মই বৰ জানো যিটো ভাৱ হয় সেই ভাৱটোৱে কিন্তু কোনোবাখিনি ক্ষেত্ৰত মানুহক অভাৰ কনফিডেণ্ট কৰি তোলে সেই অভাৰ কনফিডেণ্ট কৰি তোলাটোৱে আচলতে পৰীক্ষাত সহায়ক নহয় মই কৈছোঁৱেই মই যেতিয়া UPSC ফাৰ্ষ্ট এটেম্প দিছিলোঁ 6টা মাহতে মই চিলেবাছ সম্পূৰ্ণ কৰি পেলাইছিলোঁ তাৰ পাছতো মই এটেম্পটো ফেইল কৰিছিলোঁ কাৰণ মই ৰিভিজন কৰা নাছিলোঁ মই ভাবিছিলোঁ যে মই এবাৰ যি পঢ়িছোঁ সেয়া মোৰ মনত ৰৈ গৈছে কিন্তু পৰীক্ষা হলত গৈ মই ফিল কৰিছিলোঁ যে মই যি পঢ়িছিলোঁ সকলো পাহৰিলোঁ পৰীক্ষাত মই প্ৰশ্নটো দেখিছোঁ মনত পৰিছে টপিকটো পঢ়িছোঁ ক'ত পঢ়িছোঁ কিয় পঢ়িছোঁ কেতিয়া পঢ়িছোঁ সকলো পাহৰি গ'লোঁ ছেকেণ্ড এটেম্পটত মই সেইখিনি শুধৰাই পেলালোঁ ছেকেণ্ড এটেম্পটত মই কি কৰিলোঁ মই অলৰেডি যিখিনি বস্তু পঢ়িছোঁ সেইখিনিকেই পুনৰ আকৌ পঢ়িবলৈ আৰম্ভ কৰিলোঁ মই ৰিভিজনৰ কাৰণে এটা ষ্ট্ৰেটেজি বনাই ল'লোঁ ষ্ট্ৰেটেজিটো আছিল 1 + 7 + 30 ষ্ট্ৰেটেজিটো আছিল এইটো যে আজি যদি সোমবাৰে যদি মই প্ৰেচিডেণ্ট টপিকটো পঢ়িছোঁ আজিৰ পৰা 7 দিনৰ পাছত আকৌ সেই প্ৰেচিডেণ্ট টপিকটো মই ৰিভাইজ কৰিম তাৰ 30 দিনৰ পাছত আকৌ সেই প্ৰেচিডেণ্ট টপিকটো ৰিভাইজ কৰিম অৰ্থাৎ এটা মাহৰ ভিতৰত মই এটা টপিক 3বাৰকৈ পঢ়ি শেষ কৰিছোঁ আৰু ইয়াৰ দ্বাৰা মোৰ এইটোৱেই সুবিধা হ'ল পৰীক্ষাত প্ৰশ্নটো দেখাৰ লগে লগে মোৰ মাইণ্ডত পেজ নাম্বাৰ পৰ্যন্ত মনত আহি গৈছে যে আমুক পেজত আমুক লাইনত এই বিশেষ টপিকটো আছিলে আৰু সেই বস্তুটোৱে মোক ডেফিনেটলি পৰীক্ষাৰ প্ৰস্তুতিত হেল্প কৰিছিলে গতিকে আপোনালোকে প্ৰস্তুতি যেতিয়া আৰম্ভ কৰিব এইটো ডেফিনেটলি হয় সকলোৰে লগতে হয় চিভিল ছাৰ্ভিচৰ প্ৰস্তুতি আৰম্ভ কৰাৰ লগে লগে সেই মই ভৰ ভাৱটো আহি যায় কাৰণ আপোনালোকে পৃথিৱীৰ কথা পঢ়া আৰম্ভ কৰে যিটো তাৰ আগলৈকে নহয় সেই মই ভৰ ভাৱটো নানি পেলাই যি কম তথ্য পঢ়িছে সেই তথ্যখিনিকে বাৰে যদি ৰিভিজন কৰে ডেফিনেটলি টাইমতকৈ আগতেই আপোনালোকে সেই সফলতাটো লাভ কৰিবলৈ সক্ষম হ'ব থেংক ইউ ছাৰ সদশেষত মই উপস্থিত থকা প্ৰত্যেকগৰাকী গণমান্য ব্যক্তিক আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ আপোনালোকে মোক আশীৰ্বাদ কৰি যাব যাতে ভৱিষ্যত দিনত এগৰাকী সু আৰু সৎ বিষয়া হিচাপে নিজকে গঢ়ি তুলিব পাৰোঁ আজিলৈ ইমানেই ধন্যবাদ